অনাথ মুত পৰে নাহি জাত সমদম দুখ সুখ ক্ষমা কৰ্তব্যত জন্ম মৃত্যু সমূহ ভয় যত যত অহিংসা সমতা তুষ্টি তপজ জ্ঞান অযশা যশ দান মুত পৰে নাহি আন বুদ্ধি মন চিত আৰু ভয় যে অভয় আৰু নিজ অৰ্থ শুনা ধনঞ্জয় তাকে বোলে বুদ্ধি সাৰ অসাৰ জানয় তাকো জ্ঞান বুলি হয় আত্মা পৰিচয় বিনা দুখে পৰে তাক বোলে খৰ্ববাক দণ্ডিতে পৰিও কহে ক্ষমা বোলে তাক ব্যাকুল ভাৱ লোকে সন্মুখ হয় ঐত বুলি তাক মাত্ৰ স্বৰূপ কয় ইন্দ্ৰিয় সংযম কৰিলে তাৰ নাম তুম তাকে সম বোলে কৰে ইন্দ্ৰিয় নিয়ম তাকে বুলি দুখ ध्यानं गुरुमूर्ति पूजनं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा तमेव मतस्वती तमेव तमेव बन्धु सखा तमेव विद्या द्रविणं तमेव सर्वमम देव देव तमेव सर्वमम देव देव श्री कृष्ण हृदयं गीता संसारमरनाशिनीं भक्तिं मुक्तिगीता देवीं नमोस्तुते। ओम शांति शांति शांति। परम श्रद्धाय लखीमपुर जिलार अंतर्गत लीलाबाड़ी अंचलर श्रीजुत पवित्र कुमार बरुवादेव और तेखेतर सपरियालলৈকে আমি সর্বপ্রথমে আন্তরিক শ্রদ্ধা ভক্তি জ্ঞাপন করছি। আর আজি গোলকৰ নাম নমায়না শ্ৰদ্ধাৰ নাম সহস্ৰ তেখেতলৈকো আমি সহস্ৰ শ্ৰদ্ধা জনাইছো। আৰু বৈদিক সমাজৰ সেক্ৰেটাৰী খগেন শৰ্মাদেৱ তেখেতে শুভাৰম্ভ কৰিছে। চিকন বনিয়াদেৱ এই দুইজন আৰু ইয়াত উপস্থিত থকা গংগাৰ দৰে পবিত্ৰতা আৰু মাতৃসকল ভকত বৈষ্ণৱসকল আপোনাৰ
আমাৰ অন্তৰ ভৰা সেৱা যাচিছোঁ। ভৱিষ্যত জনমৰ সকলো গৃহস্থীৰ আশা আৰু ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকল তেৰাসকলকো আমি শ্ৰদ্ধা যাচিছোঁ। যিহেতু তেৰাসমৰ ভৱিষ্যতৰ বাবে আজি গীতা ভাগৱতৰ অনুষ্ঠান বিশেষ প্ৰয়োজনীয়। আমি আজি এই স্থানত উপস্থিত হোৱাৰ বিশেষ ব্যক্তি হৈছে পবিত্ৰ কুমাৰ বৰুৱা। তেওঁ যদি মনত এক সৎ ভাৱনা সৎ চিন্তা নানিলে হয়, আজি আমি ইমান ৰাইজ এই পবিত্ৰ স্থানত হয়তো উপস্থিত হ'ব নাপালে। গতিকে তেখেতক শ্ৰদ্ধা নজনাই নোৱাৰি। তেখেতৰ সপৰিয়াললৈকে আমি শ্ৰদ্ধা যাচিছোঁ। আজি শ্ৰীকৃষ্ণৰ নিজ মুখৰ বাণী গীতা ইয়াতে প্ৰকাশন হৈছে, স্বৰূপীকৰণ হৈছে। কলিৰ লোকক দেখাবৰ বাবে, কলিৰ লোকে তাৰিবৰ বাবে আমাক এই গীতাভাগ নৰ নাৰায়ণ স্বৰূপ কৃষ্ণই অৰ্জুনক মাধ্যম কৰি এই জ্ঞানসমূহ আমালৈকে থৈ গৈছে। প্ৰভুসকল, মানৱ জাতিটো পাবৰ বাবে 84 লক্ষ জুৰি ক্ৰম কৰিব লাগে। অৰ্থাৎ ই কিমান ডাঙৰ কথা। মানুহৰ জন্মটো পাবলৈকে ইমান কষ্ট হয়। মানুহৰ জন্মটো পোৱাৰ পিছত আমি কেৱল নিজৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে, নিজৰ পৰিয়ালটোৰ বাবে, নিজৰ বংশটোৰ মৰ্যাদাৰ বাবে, নিজৰ উপাধিটো ৰক্ষাৰ বাবে আমি উঠি পৰি লাগিছোঁ। কিন্তু এবাৰ আমি ভবা নাই, কি ভবা নাই, যে আমাক কোনে চৈতন্য কৰি ৰাখিছে। আজি আপোনাৰ ঘৰত দেখিছোঁ এই চকু জুই কোনে আমাক দিলে, কোনে চাই আছে, কাৰ শক্তিত চাই আছে। আৰু আমি উশাহ লৈতো এৰি দিছোঁ, কাণেৰে শুনিছোঁ, ভৰিৰে খোজ কাঢ়িছোঁ, হাতেৰে অঙি ভঙি কৰিছোঁ, মুখেৰে কথা কৈছোঁ। সকলোবোৰ প্ৰভু ঈশ্বৰৰ পৰমাত্মাই চৈতন্য স্বৰূপে কৰাই আছে। সেইজন ব্যক্তিক যদি আমি এবাৰ ভাবিবলৈ চাওঁ, তেতিয়াহে আমি বুজি পাম এই সংসাৰ কি। সংসাৰখন হৈছে মায়াময়। ভগৱান পুৰুষে প্ৰথমেই মহামায়াক সৃষ্টি কৰি এই মহামায়াৰ অন্তৰালত আমাক পেলাই দিছে যে হে ভক্তসকল, যদি এই মহামায়াৰ জালখন ওলাই আহিব পাৰা, তেতিয়াহে মোক লগ পাব পাৰিবা।
কিন্তু আমি এই জাল ফালিবলৈ লৈছো আৰু টান কৰিছো এই কথাটো আমি সকলোৱে দকৈ ভাবি চাব লাগিব। ধৃতৰাষ্ট্ৰৰ নাম কি কাৰণে হ'ল? অৰ্থাৎ ধৰি থাকে এৰি নিদিয়ে, ধৰি থাকে। কি ধৰি আছে? নিজৰ বংশটো ধৰি আছে, নিজৰ পুত্ৰক ধৰি আছে, নিজৰ ৰাজ্যখনক ধৰি আছে। সেইকাৰণে ৰাজ্য ৰাষ্ট্ৰ ইয়াকে কৈছে ধৃতৰাষ্ট্ৰ। আমাৰ বহুতো ব্যক্তি এতিয়াও ঘৰতেই থাকে। আইসকলেও কয় যে আপুনি অকণমান ওলাই যাওকচোন, আপুনি অকণমান ওলাই যাওক। ঘৰতে সোমাই ইটো সিটো ধৰি থকাৰ সময় এতিয়া আপোনাৰ নাই। আপোনাৰ সময় হৈছে এতিয়া বিভিন্ন নামঘৰ সৎসংগবিলাকত ফুৰি তোমাৰ জীৱনটো সুন্দৰ কৰা। এই সময়খিনি তোমাৰ, কিন্তু সেইজন ওলাই নাযায়। কি কৰে? নিজৰ বাৰীখন ধৰি থাকে, নিজৰ ঘৰখন ধৰি থাকে। কোনোবাই যদি কিবা ল'ৰা ছোৱালীবিলাকে আম পাৰিবলৈ আহিলে আম দুটাৰ ওপৰত খেদা মাৰে বা এইবিলাক অনেকবিলাক জঞ্জালৰ মাজত এই জঞ্জালৰ পৰা এৰা খাবৰ বাবেহে আজি কিতাপ শাস্ত্ৰ আমাক পৰিচয় হৈছে। প্ৰভুসকল, বিংশতি জন্ম স্থাবৰম, কথাটো মনত ৰাখিব। মই প্ৰথমৰ পৰা এই কথাটো কৈছো। অৰ্থাৎ 20 লক্ষ লাখ 20 লাখ জন্ম কি হ'ব লাগিব বুলি কৈছে? স্থাবৰ, মাটি, শিল এইবিলাক হ'ব লাগিব। আৰু ইয়াৰ পিছত মুক্তি কোনটোত পাব বুলি কৈছে? যেতিয়া শালগ্ৰাম শিল হৈ জন্ম হ'ব তেতিয়া সেই শিলৰ পৰা মুক্তি পাব। শিলৰ পৰা তেতিয়াহে মুক্তি পাব বুলি কৈছে। এতিয়া কি বুলি কৈছে? যে আমাক কৈছে যে নৱম লক্ষ্য জল জীৱন। জলত বাস কৰা বিভিন্ন জন্তুবিলাক, জীৱবিলাকৰ মাজত 9 লক্ষ্যমান জন্ম হ'ব লাগিব। এটা জীৱই কিন্তু এটা জীৱই মহাপাপত পৰাৰ বাবে কিমান জন্ম ল'বলগীয়া হৈছে কথাটো খুব মনত ৰাখিব। আৰু পিছত কি হৈছে? এই 9 লক্ষ জন্মৰ পিছত সুকিত নামৰ এবিধ মাছ যেতিয়া জন্ম পাব, সেই মাছৰ পৰা মুক্তি পাব। মাছৰ জন্মটো এৰি দিয়ে, মাছৰ জন্মৰ পৰা বাদ দিয়ে। আকৌ কৈছে কি? কিমিনা 10 লক্ষ। আমি যে পোক পৰুৱা কীট পতংগ এইবিলাক 10 লক্ষবাৰ জন্ম হ'ব। 10 লক্ষ। আৰু এইদৰে 30 লক্ষবাৰ আমি কি কৰিব লাগিব বুলি কৈছে? যে পশুৰ জন্ম ল'ব লাগিব 30 লক্ষ। পাক ভূম চাৰিঠেঙীয়া জীৱ-জন্তু 30 লক্ষবাৰ ল'ব লাগিব। আৰু 30 লক্ষ জন্ম হোৱাৰ পিছত যেতিয়া বান্দৰ স্বৰূপে জন্ম হ'ব, তেতিয়া সেই পশুৰ পৰা আপুনি হাত সাৰিব পাৰিব বুলি কৈছে। পশুৰ পৰা হাত সাৰিব। আকৌ কৈছে কি? 11 লক্ষ প্ৰক্ষিণা। আপুনি জন্ম হ'বলৈ
আৰু 11 লক্ষ পক্ষী হ'ব লাগিব আৰু শেষত যেতিয়া ময়ূৰ চৰাই ৰূপে জন্ম হ'ব তেতিয়াই সেই চৰাই জন্মৰ পৰা আপুনি হাত সাৰিব 4 লক্ষ মানুহ আহা 4 লাখ বাৰ আপুনি মানুহ হ'ব পাৰিব এটাকে আখি ভাগ জন্মলৈকে আখি ভাগ নৰক জন্ম কি বুলি কয় আখি ভাগ আখি লক্ষ্য জুনিলৈকে আপুনি কিমান কষ্ট পাব লাগিব কিমান যাতনা পাব লাগিব আৰু 4 লক্ষৰ যেতিয়া মানুহ হ'ব মানুহ হোৱাৰ পিছত কি কৰিব লাগিব বুলি কৈছে যিজন ব্যক্তি মানুহতে কি কৰিলে ভগৱন্ত পুৰুষক ঐকান্তিক ভাৱনাৰে শ্ৰদ্ধাৰে ভক্তিৰে সাধন কৰিলে সেইজন ব্যক্তি কি বুলি কৈছে ভগৱানৰ লগত 5 বিধ মুক্তিৰ ভিতৰত নিৰ্বাণ মুক্তি লাভ কৰি বিলীন হৈ যায় গতিকে প্ৰভুসকল চাওক আমি এই যে জন্ম লৈছো মানুহৰ এই মানুহৰ জন্মলৈ আমি কিমান ত্যাগী হ'ব পাৰিছো সেইকাৰণে গীতাত কৈছে উপনিষদ বুলি কৈছে উপ শব্দৰ অৰ্থ গুৰু আৰু নিষদ শব্দৰ অৰ্থ সেই গুৰুৰ নিকটতে অৰ্থাৎ গুৰুৰ কাষতে বহি নিশ্চিত জ্ঞান লাভ কৰি বৈকুণ্ঠে গমন গৰাকী উপনিষদ বুলি কৈছে গতিকে আমাক কৈছে পাৰ্থ্য প্ৰতি বুদ্ধিতম ভগৱত নাৰায়ণ নিশ্চয়ম ব্যাসেন গঠিতম পুৰাণ মুনিনা মধ্যে মহাভাৰতে আৰেক্ৰম্যত বৈষ্ণৱ ভগৱতী মস্তদশাধ্যায়ম অম্বতামনুসন্ধামি ভগবতী গীতে ভক্তিস্য নমস্তুতে ব্যাস বিশালভূতে ফুল্লারবিন্দ্রয়িত পত্রনেত্রয়িতে ভারতৈলপুল্লপ্রজ্বলিত জ্ঞানমণি প্রদীপ কোনে বিলালে স্বয়ং ব্যাসদেৱে কি কৰিছে আমাক এই জ্ঞানবিলাক লিখি থৈ গ'ল আৰু এই জ্ঞানবিলাকৰ দ্বাৰা কি কৰিলে ভাৰতবৰ্ষত প্ৰজ্বলিত কৰি ৰাখিলে পোহৰ কৰি ৰাখিলে ভগৱানৰ এই জ্ঞানসমূহ আৰু এই জ্ঞানসমূহক যিসকল ভক্তই শ্ৰদ্ধাৰ ভাৱনাৰে আদৰি লৈছে সেই সকলো ব্যক্তিয়েহে কি পাব বুলি কৈছে ভগৱন্ত পুৰুষক লাভ কৰিব বুলি কৈছে মনুষ্যানাম শাস্ত্ৰেষু কচ্চিদেতে অৰ্থাৎ হাজাৰ হাজাৰ মানুহৰ মাজত মাত্ৰ এজন ব্যক্তিহে থাকে সত্য শুদ্ধ ভাৱনাৰে ভাগৱত বা গীতাৰ কথা শ্ৰৱণ কৰিব পাৰে বাকি সকলে শুনিছে এৰিছে কোনোবাই শুনিছে ৰাখিছে কোনোবাই ৰখাৰ পিছতো বা বহু বুজি পোৱাৰ পিছতো ইয়াতো ভকতসকল আছে আৰু প্ৰায় সকলো ভকতে এই গীতাৰ কথা সম্পূৰ্ণকৈ জানে নজানে বুলি ক'ব নোৱাৰি প্ৰায় সকলেই জানে কিন্তু জানিলেই নহ'ব বুলি কৈছে জানিলেই নহ'ব বুলি কৈছে কি কৰিব লাগিব বুলি কৈছে পাৰিবাৰিক জীৱনত এই গীতাৰ তত্ত্ব কথা যদিহে ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰা তেতিয়াহ'লে গীতা বুজি কোনো লাভ নহ'ব বুলি কৈছে আজি আপোনাৰ সময় ইয়াতে বিভিন্ন সকলে মনৰ ভাৱনাৰে সাক্ষী বন্তি জ্বলাইছে এই সাক্ষী বন্তি বিলাকতো কি সোমাই আছে
প্ৰত্যেকৰে নিজৰ মনৰ আশা ভৰসা সোমাই আছে। কেনেকে সোমাইছে? হয়তো কোনোৱে নিজৰ পৰিয়ালটোৰ বাবে, কোনোৱে নিজৰ ঘৰখনৰ বাবে, কোনোৱে নিজৰ ছোৱালীজনীৰ বাবে, কোনোৱে নিজৰ ল'ৰাটো বহুত দূৰত থকাৰ বাবে চাকি বন্তি জ্বলাইছে। নিষ্কাম চাকি বন্তি জ্বলোৱা ব্যক্তি হাজাৰ জনৰ মাজত হয়তো এজন দুজন ওলাব। আৰু তাৰ বাবে এনে মহান মহান অনুষ্ঠানবিলাক জীয়াই আছে। আজি আমাক 10ম অধ্যায়ৰ পৰা দিছে যিহেতু, কিন্তু আমাৰ গীতাৰ প্ৰথম বস্তুটো কি থাকে? বিষাদ যোগটো বহুত প্ৰয়োজনীয়। বিষাদ যোগ বহুত প্ৰয়োজনীয়। এইখিনি বিষাদ যোগৰ বিষয়ে আমি অকমান পিছলৈ কম। কিন্তু এতিয়া আমাক যেহেতু প্ৰথমতে দিছে ভগৱান পুৰুষৰ বিভূতি, অৰ্থাৎ বিভূতি, বিভূতি যিটো ভূত কিছু কিছু জেগাত স্বয়ংমান হৈ আছে, এইটো বিভূতি। ভূত মানে জীৱ, আৰু এই চৈতন্য স্বৰূপ, ইয়াকে আমাৰ ইয়াত কৈছে সাগৰখনে ঈশ্বৰৰ বিভূতি। আৰু কি বুলি অস্বস্থ জোপা ঈশ্বৰৰ বিভূতি। নাৰদে ঈশ্বৰ, আমি ব্যাখ্যা কৰিবলৈ বহুত আমি সুধিব বিচাৰিছো। সুধিব কি জনা নাই আমি কথা ভাগিলে কোনো ভূত মানে জীৱ, এই কথাটো বুজি পোৱা নাই। অলপ আমাক বুজাই দিলে ভাল হয়। অৰ্থাৎ আমাৰ দেহটোৱে পঞ্চভূতি জীৱ বুলি কৈছে। এই ভূত জগত বুলি কয়। এই জগতখনক ভূত জগত বুলি কয়, সেইকাৰণে জীৱ জগত বুলি কয়। ভূত জগতৰ অন্য নাম জীৱ জগত। ভূত মানে জীৱ। কথাটো গম পালে?